তো এইখন চাব পাৰে টাটা য়োদ্ধা। এইখন গাড়ী আমি ভিডিঅ' বনাইছিলোঁ। ভিডিঅ' বনোৱাৰ পিছত কাষ্টমাৰ গাড়ীখন চালে পচন্দ কৰিলে আৰু গাড়ীখন আজি বুক কৰিলে। বুক কৰাৰ পিছত গাড়ীখন আজি তেওঁ ডেলিভাৰী কৰিব। মানে ফাইনেন্স চাইনেন্স চব হৈ গ'ল আৰু এইখিনিৰ ভিতৰতে 7 দিন 8 দিনমান লাগিলে। তো এইখন গাড়ী কোনে ল'লে, কিমান টকাত ল'লে, গোটেইখিনি আমি বুজিম। এতিয়া আমি মাতিম যিজন কাষ্টমাৰে গাড়ীখন লৈছে। দাদা এইপিনে এবাৰ আহক, ইয়ালৈ আহক আপুনি। দাদা নমস্কাৰ। নমস্কাৰ। তো আপুনি গাড়ীখন পালে খুব ভাল লাগিলে। তো এইখন গাড়ী টাটা যোদ্ধাখন যে আপুনি ল'লে, মানে আপুনি কোন জেগাত চলাব এই গাড়ীখন? ছয়গাঁও। এতিয়া আৰু এটা কথা, আমাৰ যিখিনি ছাবস্ক্ৰাইবাৰ, আপুনি আপোনাৰ নামটো এবাৰ কৈ দিব আৰু ক'ৰ পৰা আহিছে সেইটো এবাৰ কৈ দিয়ক। মোৰ নাম আব্দুৰ ৰহিম। হয়, মই ছয়গাঁও গুমিৰ পৰা আহিছোঁ। হয়, তো তাৰ পৰা আহিছে। ছয়গাঁৱৰ পৰা মোটামুটি 60 কিলোমিটাৰমান হ'বনে? ছয়গাঁৱৰ পৰা 7 কিলোমিটাৰ হ'ব ভিতৰলৈ ন? ভিতৰত। আৰু এইখন গাড়ী আপুনি কিমান টকাত ল'লে? 7,90,000। 7,90,000। এইটো কথা কিয় কৈ আছোঁ, আমি যেতিয়া ভিডিঅ' বনাওঁ বহুতে কয়, আমি যেতিয়া 7,50,000 এই গাড়ীখন বনাইছিলোঁ, বহুতে কয় দাদা 7 লাখত দেখোন নতুন গাড়ীয়ে পায়, নতুন গাড়ীৰ দাম 7 লাখে দেখোন নতুন গাড়ী ডিলাৰত পায়। এতিয়া ডিলাৰত আপুনি এবাৰ খবৰ ল'ব যাওক নতুন গাড়ীৰ দামটো কিমান হয়। মোটামুটি 11 লাখমান পৰে, 11 লাখৰ ওচৰা-ওচৰি পৰে। তো সেনেকৈ আপোনাক কমেণ্ট চমেণ্ট দি একো লাভ নাই। যোনে গাড়ী ল'ব তেওঁ নিজেই মানে চাই চিতি চব জেগাত এবাৰ খবৰ ল'ব, তাৰপিছত আমাৰ ওচৰত আহিব। 7,90,000 আপুনি এখন গাড়ী ল'লে। ডাউন পে'মেণ্ট কিমান টকা দিলে? মানে ডিপি যিটো কয় ডাউন পে'মেণ্ট 1,90,000। 1,90,000। বাকীখিনি আপোনাৰ ফাইনেন্স হৈছে। কিমান বছৰৰ কাৰণে আপুনি ল'লে ফাইনেন্স? 46 মানে আপোনাৰ মোটামুটি 4 বছৰৰ ওচৰা-ওচৰি। আৰু এনে আপুনি গাড়ীখন লৈ আপুনি সুখী নে যে গাড়ীখন ঠিক দামত পাইছে বা কিবা এনেকুৱা মানে ঠিকে আছে নে আপোনাৰ মোটামুটি? ঠিকে আছে ন আপোনাৰ মতে? দামটো ঠিকে আছে, জেনুইন প্ৰাইচ হয়। আৰু ফাইনেন্স লওঁতে কিবা অসুবিধা হৈছিলে নেকি আপোনাৰ? হোৱা নাই। আৰু এইখন গাড়ী আপুনি ক'ত চলাম বুলি ক'লে আপুনি? মানে ছয়গাঁৱতে চলাব? মানে ক'ত লগাব গাড়ীখন? আপুনি চব্জিত লগাব নে মানে কেনেকুৱা জেগাত লগাব আপুনি? চব্জিত মাৰি আমাৰ গিটি মাৰি। এখন নতুন এজন মানুহে যেতিয়া এখন গাড়ী লয়, এনেকুৱা ধৰণৰ গাড়ী ধৰি লওক আপোনালোকৰ আইডিয়া আছে, সেইকাৰণে আপোনাক সুধিছোঁ যে এনেকুৱা এখন ধৰক কোনোবা এজন মানুহে ল'লে, কিন্তু আমাৰ বহুত মানুহে চায়, তেওঁলোকে ইমান এটা আইডিয়া নাই, কিমান টকামান ইনকাম কৰিব পাৰে এনে এখন গাড়ী? মাহত 50,000 টকা চব ডিচি মিলি মানে মোটামুটি এটা ইনকাম কৰিব পৰা যায় যদি ভালকৈ চলায়। আৰু এটা ৰিকুৱেষ্ট আপোনাৰ যে এতিয়া আপুনি কিস্তি হিচাপে লৈছে, কিস্তিত আপোনাৰ ফাইনেন্স কোম্পানী কি চাই আপুনি সময়মতে পইচাটো দিছে নে নাই। আৰু কেতিয়াবা যদি আপোনাৰ ধৰক লেটো সেইটো আপুনি ফাইনেন্স কোম্পানীক জনাই দিব, দাদা এইটো মোৰ অসুবিধা হৈছে, আপোনাৰ মোৰ 2 দিনমান দেৰি লাগিব, কিন্তু আপুনি পইচাটো দিব। কি কাৰণে দিব? যাতে আপোনাৰ চিভিলটো ভাল হয়। চিভিলটো ভাল হ'লে কি হ'ব আপোনাৰ, আপুনি আৰু এটা গাড়ী লোন পাব। মোটামুটি 1 বছৰমান চলাওক, যদি চিভিলটো যদি বেয়া হৈ যায় আপোনাৰ আৰু লোন পটকৈ নাপায়, আকৌ ঠিক কৰিব লাগিব। সেইকাৰণে আপুনি এতিয়া কি কৰিব লাগিব, আপুনি নিজকে পুৰা ডিচিপ্লিন কৰিব লাগিব। ডিচিপ্লিন মানে আপুনি যেনেকৈ হওক ইনকাম কৰিব লাগিব আৰু আপুনি ফাইনেন্স কোম্পানীক পইচাটো দিব লাগিব। কিন্তু আৰু এখন গাড়ী পালে আপুনি আৰু ভালকৈ চলাব পাৰিব। এইখিনি হৈছে মেইন কথা। এতিয়া আমি দাদাক এৰিছোঁ, এতিয়া আমাৰ আৰু গাড়ী কিছুমান আছে, আমাৰ দেখাই দিওঁ। এইবোৰ গাড়ীও আছে বিক্ৰীৰ কাৰণে। আমাৰ ডিলাৰত বহুত গাড়ী আছে। এখনটো গাড়ী আছে এনেকুৱা ধৰণৰ, আৰু চাওক আপোনাৰ বলেৰো মোটামুটি 8.5 লাখ টকাকৈ পৰে। এইবোৰ 8.5 লাখ টকা 4x4ও আছে। আৰু য়োদ্ধা মোটামুটি 2.0 হ'লে আপোনাৰ 7.5 লাখমান ধৰক, OTD চাৰ্জ এক্সট্ৰা। আৰু যদি 1.7 হয় 5.5ৰ পৰা চুৰু হয়। তো যিসকলে গাড়ী চাই আছে মই তলত কণ্টেক্ট নম্বৰ দিম, আপোনালোকে যোগাযোগ কৰিব। ইপিনেও আছে চাওক গাড়ী, টাটা এচি গ'ল্ড 3.5 লাখ টকা, 3 লাখ টকা। আপোনাৰ ইণ্ট্ৰা V10 আপোনাৰ মোটামুটি 4 লাখৰ ওচৰা-ওচৰি, অলপ ইফাল সিফাল নেগচিয়েশ্যন হ'ব। ইয়াৰ উদ্দেশ্য এইটোৱে, চাওক আমি গাড়ী ডেলিভাৰী দিলোঁ, কাষ্টমাৰৰ পৰা ফিডবেক ল'লোঁ যে তেওঁ কিমান টকাত ল'লে। বহুতে কয় দাদা এইটোতো নতুন গাড়ীৰ দামে ইমান, নতুন গাড়ী ল'লেই ভাল। আপোনালোকে এবাৰ ডিলাৰত যাব, কেলকুলেশ্যন কৰিব যে আপুনি কিমান আপোনাৰ লাভ হৈছে নে লোকচান হৈছে। যদি লাভ যদি হয় তেতিয়া কাষ্টমাৰ আমাৰ ওচৰত আহে। যদি তেওঁ কোনো লাভেই যদি নহয়, সেই নতুন গাড়ী তেওঁ ল'লেহেঁতেন, তেওঁ ইমান কষ্ট কৰি পুৰণা গাড়ী কিয় ল'লে। তো এইখিনিয়ে আপোনাক মই জনাব বিচাৰোঁ যে আমাৰ কোনো লোকধাক নাই। আপোনালোকে নিজে আহিব, মেকানিক লৈ আহিব, চেক কৰিব কি ভাল কি বেয়া, গোটেইখিনি কথা পাতিব। গোটেইখিনি পতাৰ পিছত যদি আপুনি সন্তুষ্ট হ'ব গাড়ী ল'ব। এইখিনিয়ে মোৰ মানে ক'বলগীয়া কথা। আপোনালোকে ইয়াত আহিব আৰু গাড়ী পাৰ্চেছ কৰিব।